নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এক ব্ৰেকিং নিউজ। স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিৰ প্ৰসংগক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উৰে নিশা সাৰে থাকি স্মাৰ্ট মিটাৰৰ তথ্য পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰয়োজনত ন্যায়িক তদন্তৰ বাবেও সাজু চৰকাৰ। এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ, উৰে নিশা সাৰে থাকি স্মাৰ্ট মিটাৰৰ তথ্য পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্মাৰ্ট মিটাৰৰ তথ্য গভীৰভাৱে বিশ্লেষণ মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰীয়ে উদাহৰণসহ দাঙি ধৰিছে এই তথ্য। এজন এজনকৈ 100জন গ্ৰাহকৰ তথ্য পৰীক্ষা আৰু 100জন গ্ৰাহকৰ তথ্য পৰীক্ষা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয়নো স্মাৰ্ট মিটাৰৰ ব্যৱহাৰৰ ফলত কমিছে ইউনিটৰ পৰিমাণ। স্মাৰ্ট মিটাৰৰ টকা কোনেও খাব নোৱাৰে। স্মাৰ্ট মিটাৰ কৰি কাৰো উপাৰ্জন বৃদ্ধি পোৱা নাই আৰু স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰি অধিক ধন লাভ কৰিলে ৰাইজকে ঘূৰাই দিয়া হ'ব। আমি আপোনালোকক জনাই আছোঁ, উৰে নিশা সাৰে থাকি স্মাৰ্ট মিটাৰৰ তথ্য পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ। আকৌ প্ৰেমিকাক নৃশংস হত্যা পুৰোহিতৰ। বিয়া কৰাবলৈ হেঁচা দিয়াৰ বাবে নৃশংসভাৱে হত্যা প্ৰেমিকক। সূৰ্যকৃষ্ণ নামৰ এটা পুৰোহিতে মূৰ ঠেকেচি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। শিলেৰে মূৰত মৰিয়াই এই নৃশংসভাৱে হত্যা কৰে আৰু হত্যাৰ পিছত প্লাষ্টিকৰ মোনাত ভৰাই পেলাই দিছিল মৃতদেহটো। হায়দৰাবাদত নাৰকুদা গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনাটো। জানিব পৰা মতে বিবাহিত লম্পট প্ৰেমিকৰ আছে সন্তানো। এক শোকাবহ ঘটনাৰ খবৰ লৈ আহিছোঁ। প্ৰবল বৰষুণৰ মাজতেই আহিছে বজ্ৰপাত আৰু বজ্ৰপাত পৰি মৃত্যু হয় আনন্দ খাটোৱাল আৰু ৰমেশ গড় নামৰ দুজন ব্যক্তি। বজ্ৰ পৰি থিতাতে নিহত হয় এই দুজন ব্যক্তিৰ। ভয়ংকৰ ৰূপ লৈছে প্ৰকৃতিয়ে। অসম অৰুণাচল সীমান্তৰ মহালক্ষী চাহ বাগিচাত বজ্ৰ পৰি নিহত দুজনকৈ ব্যক্তি। কামৰ পৰা নিজ গৃহলৈ আহি থকাৰ অৱস্থাতেই বজ্ৰ পৰি মৃত্যু হয় ব্যক্তি দুজনৰ। আৰু এই ব্যক্তি দুজনৰ নাম হৈছে মৃত আনন্দ খাটোৱাল আৰু ৰমেশ গড়। কৰ্ণাটকত এটাৰ পিছত এটাকৈ প্ৰতিশ্ৰুতিৰ আখৰে আখৰে পালন কৰিছে কংগ্ৰেছে। নৰেন্দ্ৰ মোদীক চেলেঞ্জ দি এইবাৰ মধ্যপ্ৰদেশত 6টা বৃহৎ ঘোষণা কংগ্ৰেছৰ। কৰ্ণাটকৰ পাছত এইবাৰ কংগ্ৰেছৰ টাৰ্গেট মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত প্ৰিয়ংকা গান্ধীৰ বিশাল জনসভা সম্বোধন কৰি জনতালৈ কেইবাটাও বৃহৎ ঘোষণা কংগ্ৰেছৰ। এই 5টা প্ৰতিশ্ৰুতিয়ে কংগ্ৰেছৰ বাবে হ'ব নেকি টাৰ্গেট পইণ্ট। আৰু ইয়াৰ মতে প্ৰতিগৰাকী গৃহিণীয়ে লাভ কৰিব মাহে 1500কৈ টকা, লগতে 500 টকাতে লাভ কৰিব ৰন্ধন গেছ, লগতে স্নাতক শিক্ষাৰ্থীয়ে মাহে লাভ কৰিব 3000কৈ টকা আৰু ডিপ্ল'মা শিক্ষাৰ্থীয়ে লাভ কৰিব মাহে 1500কৈ টকা, লগতে 100 ইউনিটকৈ বিজুলী ফ্ৰী দিয়াৰ বৃহৎ ঘোষণা ৰাহুল গান্ধীৰ। 200 ইউনিট বিজুলীৰ ক্ষেত্ৰত আধা কৰা হ'ব মাচুল। পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা হ'ব বুলি ইতিমধ্যে জানিবলৈ দিছে আৰু লগতে কৃষকসকলৰ ঋণ মাফ কৰা হ'ব বুলিও তেওঁলোকে জানিবলৈ দিছে। ইতিমধ্যে কৰ্ণাটকত চৰকাৰ গঠন কৰি প্ৰথম কেবিনেটত পালন কৰা হৈছে এই প্ৰতিশ্ৰুতি। আৰু মধ্যপ্ৰদেশত প্ৰিয়ংকা গান্ধীৰ বিশাল জনসভা আৰু জনসভা সম্বোধন কৰি জনতালৈ কেইবাটাও বৃহৎ ঘোষণা কংগ্ৰেছ চৰকাৰৰ। গুজৰাটৰ উপকূলীয় অঞ্চলত জাৰি কৰা হৈছে এলাৰ্ট। গুজৰাটৰ কাছ, দেৱভূতি আৰু জামনগৰত বিপৰ্যয়ৰ সৰ্বাধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। 7জনকৈ লোকৰ মৃত্যু হৈছে এই ঘূৰ্ণী বতাহৰ ফলত, লগতে মুম্বাইত 4জনকৈ যুৱকৰ মৃত্যু হৈছে। ইয়াৰ বাবে গুজৰাটৰ উপকূলীয় অঞ্চলত জাৰি কৰা হৈছে হাই এলাৰ্ট, লগতে 7জনকৈ লোকৰ মৃত্যু হৈছে এই ঘূৰ্ণী বতাহৰ ফলত। 2টা দিনত বিপৰ্যয়ে তাণ্ডৱ লীলা চলাব গুজৰাট আৰু মহাৰাষ্ট্ৰত। বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ 8000 কোটি টকাৰ আঁচনি সাজু কৰিছে ইতিমধ্যে ভাৰত চৰকাৰে। জৰুৰী বৈঠকৰ পিছতেই গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বৃহৎ ঘোষণা।
গুজৰাট অভিমুখে আগবাঢ়িছে ঘূৰ্ণীবতাহৰ বিপৰ্যয়। আপুনি আগতে 830 টকা আছিল, তাৰপিছত 1000 হ'ল, এতিয়া 1250 হৈ আছে আৰু 2 এদিনৰ ভিতৰতে আমি অৰুণোদয় আঁচনিত মাহত 1400 টকাকৈ পোৱাৰ আমি ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ যে আমাৰ যিখিনি ডেকা ল'ৰা আছে সেই ডেকা ল'ৰাই যাতে বেংকৰ পৰা লোন লোৱাৰ আগতেই, বেংকৰ পৰা লোন লোৱাৰ পিছতো ইণ্ডাষ্ট্ৰী হয়, কিন্তু বেংকৰ পৰা লোন লোৱাৰ আগতেই যাতে ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে অসমৰ 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিবিলাক পৰিয়ালে বিনা পইচাত চাউল পোৱা নাই, সেই তেনে 40 লাখ ব্যক্তিক অহা আমি অক্টোবৰ মাহৰ ভিতৰত আমি ৰেচন কাৰ্ড দি দিম, যাতে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ হাতত ৰেচন কাৰ্ড থাকিব পাৰে। আৰু এতিয়া অকল ৰেচন কাৰ্ডে নহয়, যদি আমাৰ হাতত ৰেচন কাৰ্ড থাকে, ৰেচন কাৰ্ড থকা ব্যক্তিয়ে হস্পিটেলত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট কৰাৰো সুবিধা পাব। সেই সিদ্ধান্তও আমি গ্ৰহণ কৰিছোঁ। আমাৰ অসমত প্ৰায় 3,37,000 মহিলা আত্মসহায়ক গ্ৰুপ আছে। এই মহিলা আত্মসহায়ক গ্ৰুপত প্ৰায় 40 লাখ মহিলা জড়িত হৈ আছে। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰুপক আমি যি টকা পইচা দি আছিলোঁ সেইটো চলি থাকিব, কিন্তু এই 40 লাখ মহিলাই নিজৰ ঘৰতে যাতে কিবা এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰে, তাৰ বাবে আত্মসহায়ক গোটৰ লগত জড়িত প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ডিমা হাছাও জিলাৰ সম্পূৰ্ণ ৰাস্তা ঘাট নতুনকৈ নিৰ্মাণ কৰাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক উদাৰ আৰ্থিক সাহায্য দিছে। আজি আমাৰ দিছপুৰ দৰে টাউনত ফ্লাইঅভাৰ বনিছে। অক্টোবৰ নৱেম্বৰ মাহত আমাৰ ফ্লাইঅভাৰ কমপ্লিট হ'ব। আগতে আমি ভেলোৰত গৈছিলোঁ কেঞ্চাৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে, দিল্লীত গৈছিলোঁ কেঞ্চাৰৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে। এতিয়া আমি ইয়াতে ডিপুত কেঞ্চাৰ হস্পিটেল বনাই আছোঁ আৰু এবছৰৰ ভিতৰত আমাৰ কাৰ্বি আংলঙৰ মানুহ কেঞ্চাৰৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে গুৱাহাটীতো যাব নালাগে, দিল্লীতো যাব